সাহিত্য সভাৰ সৈতে জড়িত হৈ আছিলোঁ তেতিয়া আমি গোটেই চৰ অঞ্চল এনেকুৱা চৰ নাই কোনো এখন জিলাত নোযোৱা জেগা নাই তেখেতে গৈছিল নে নাই বা গৈছে যদি কো ওচৰতে চাগে বোকা নোহোৱা জেগাত গৈছে চাগে গতিকে আমি কিন্তু সকলোতে ঘূৰিছোঁ মাতৃভাষা মানে মোৰ নিজৰ মাতৃভাষা এইবোৰ কথা এতিয়া তেওঁলোকৰ অভিধানত নাই তেওঁলোকে এতিয়া অসমখনৰ পৰিৱেশটোতেই তেওঁলোকে গম পোৱা নাই যে কি হৈ আছে অসমখনত কাৰণ আজি অসমৰ গোটেই ৰাজনৈতিক দিশটো কি ধৰণে মানে কুক্ষিগত কৰিবৰ কাৰণে চৰ অঞ্চলৰ মানুহখিনিয়ে বা চৰ অঞ্চলৰ ৰাজনৈতিক দিশবিলাকে কি ধৰণৰ প্ৰক্ৰিয়া কৰিছে এইবোৰৰ প্ৰতি তেওঁলোকৰ ঘূণাক্ষৰেও কোনো এটা দিশতে তেওঁলোকৰ সচেতন নহয় বাবেই তেওঁলোকে ক'ব লাগে কাৰণে যেন উদাৰতা মানৱতা এইবোৰ কথা কৈ তেওঁলোকে এনেকৈ মানে সাহিত্য সভাৰ মানে যিটো নেকি গুৰুত্বপূৰ্ণ যিটো নেকি মানে দিনকেইটা নষ্ট কৰি আছে তেওঁলোকৰ এইটোৱেই কাম এই বাংলা ভাষাত যদি তেওঁলোকে জয়ধ্বনি দি পেলাই যদি তেনেকুৱা কাম এটা কৰিব পাৰে আৰু তেওঁলোকে অসমীয়া বুলি ক'ব নেকি এইখিনি কথা আমাৰ এই বুদ্ধিজীৱী বৰ বেছি বুদ্ধিজীৱী ভাষাতাত্ত্বিক বুলি কোৱা এই সভাপতিগৰাকীৰ নিজৰ মাথাত কিন্তু এইবিলাক কথা থাকিব লাগে কুক্ষিগতভাৱে মানে আজি সাহিত্য সভাৰ সভাপতি হৈছে আমাৰো তেখেতৰ প্ৰতি সমৰ্থন আছিলে কিন্তু তেখেতে ক'লৈ লৈ গৈ আছে অসম সাহিত্য সভাখন নে এজন নিৰ্দিষ্ট এখন কাকতৰ বা কেইটামান বুদ্ধিজীৱীৰ কথা শুনি পেলাই কামবিলাক কৰি আছে নেকি এই কথাখিনি কিন্তু অত্যন্ত আমাৰ কাৰণে বিপদজনক যে ভাষাটো এদিন হেৰাই যাব বুলিয়েইতো এতিয়া ভাষাটোতো আমাৰ ধুনীয়াকৈ অসমীয়া ভাষা আজি কি অসমীয়া ভাষাটো আজি সুন্দৰভাৱে ধ্ৰুপদী ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিছিল কোনে কিন্তু আজিতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমাৰ মাননীয় আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আজি অসমীয়া ভাষাটো কোনোবাই যদি এতিয়া সংখ্যালঘু বুলি ক'বৰ কাৰণেও এতিয়া কাৰো মানে সাধ্য নাই কাৰণ আমাৰ ভাষাটোৱে ইতিমধ্যে ধ্ৰুপদী ভাষা হিচাপে সুন্দৰভাৱে প্ৰতিষ্ঠা কৰি থৈ দিছে কোনে আমাৰ এই বিজেপি চৰকাৰখনে আগতেতো এইবিলাক চিন্তা নাছিল আমাৰ জাতীয় অনুষ্ঠানটোৰ সভাপতি হিচাপে বাস্তৱ দিশটোত তেখেতে গুৰুত্ব কিয় দিয়া নাই যে তেখেতে ঘপককৈ যে যি কিছুমান কথা তেওঁৰ মানে বামপন্থী চিন্তাধাৰা বা আমাৰ যিসকল মানে বৰ্তমানৰ বুদ্ধিজীৱীসকলে যিবিলাক কথা কয় সেই চিত্ৰলিপিবিলাক কিয় গাই আছে এতিয়াও চিত্ৰলিপি গায়ে থাকে আৰু সেই চিত্ৰলিপি শুনিয়েই অসম সাহিত্য বা ১৭ চনত ধ্বংস কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা গ্ৰহণ কৰিছিল তেওঁতো এজন মূল মানুহ হ'ব গতিকে মই শীঘ্ৰে কৈছোঁ যে এই যিখিনি কথা অসম সাহিত্য সভাৰ ফালৰ পৰা সভাপতি হিচাপে কৈছে অতি সোনকালে তেখেতে বাস্তৱটো ৰুঢ় বাস্তৱটো তেখেতে অধ্যয়ন কৰি পেলাই তেখেতে এই কথাখিনি অন্ততঃ উঠাই লওঁ আজিৰ এইটো সময়ত যিটো সময়ত নেকি অসমীয়া জাতীয় সত্তা ৰক্ষা কৰিবৰ কাৰণে ভাষাটো ৰক্ষা কৰিবৰ কাৰণে আমি যি ধৰণে কাম কৰি আছোঁ এইখিনি হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ এইটোৱেই পথ এইটোৱেই আমাৰ কাৰণে এটা ৰূপোৱালী পথ সোণালী পথ তাতকৈ বেলেগ পথৰ কথা যদি এতিয়া চিন্তা কৰে তেতিয়াহ'লে কিন্তু আমাৰ অসমীয়া জাতীয় সত্তাটো ধ্বংস হৈ যাব আৰু জাতীয় সত্তাটো ধ্বংস হোৱাৰ কাৰক কোন হ'ব এই ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ দৰে কিছু বুদ্ধিজীৱী